নমস্কাৰ। আজি মই অকমান আগতে এজন ৰোগী পৰীক্ষা কৰিলোঁ। তেওঁৰ চকুৰ কৰ্ণিয়াত আঘাত পাইছে। কৰ্ণিয়া আমাৰ এনেকুৱা এটা ষ্ট্ৰাকচাৰ য'ত স্বচ্ছ আৰু ক্লিয়াৰ হৈ থাকে। তাত আঘাত পালে আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। চকুৰ দৃষ্টিশক্তি কমাৰ লগে লগে যদি চকুৰ কৰ্ণিয়াত আঘাত পায় তেতিয়াহ'লে চকুৰ বিষ হ'ব পাৰে, পানী ওলাব পাৰে, ৰঙা পৰিব পাৰে ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণে দেখা দিব পাৰে। এতিয়া এই যে কৰ্ণিয়া আছে, এইটো হৈছে কৰ্ণিয়া। কৰ্ণিয়াটো আমাৰ ঘড়ী গ্লাছখনৰ নিচিনা। এইটো স্বচ্ছ, ইয়াত ব্লাড ভেছেল নাথাকে, ইয়াত নাৰ্ভ এণ্ডিংছ থাকে। এতিয়া কিবা কাৰণত যদি আমাৰ ইনজুৰি হয়, যেনেকৈ ধৰক কেতিয়াবা কলম বা কোনো জোঙা বস্তুৰে যদি আঘাত কৰে তেতিয়াহ'লে এই কৰ্ণিয়াটোত আমি ডেমেজ হ'ব পাৰে। আৰু কেতিয়াবা ধৰক খেতিপথাৰত যিবিলাকে কাম কৰে তেওঁলোকে যদি ধান বা মৰাপাটৰ পাত যদি চকুত লাগে তেতিয়াও আঘাত হ'ব পাৰে। বা কেতিয়াবা ল'ৰা ছোৱালীয়ে ধৰক যদি চকুত অসাৱধানভাৱে খেলি থাকে তেতিয়া বল পৰিব পাৰে বা আঙুলি লাগি যাব পাৰে, তেতিয়া আমাৰ কৰ্ণিয়াটো ফাটি যাব পাৰে। এতিয়া এই কৰ্ণিয়া যদি আঘাত পায় তেতিয়াহ'লে আমি কি কৰিব লাগে? প্ৰথম কথা, যদি আমি কৰ্ণিয়াটোত আঘাত পাওঁ তেতিয়া আমি চকুজুৰি সোনকালে পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ কৰ্ণিয়াৰ আঘাতটো কেতিয়াবা গুৰুতৰ হ'ব পাৰে আৰু ইয়াৰ ফলত চকুজুৰি পিছত নেদেখাও হ'ব পাৰে। দ্বিতীয়তে, চকুজুৰি যদি লেতেৰা বস্তুৰে আঘাত পায় তেতিয়াহ'লে চকুজুৰি অকণমান পৰিষ্কাৰ পানীৰে ধুব পাৰে। ধুই আপুনি ওচৰৰে চকু চিকিৎসকৰ লগত পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। এতিয়া কৰ্ণিয়াত আঘাত লাগিলে আপোনাৰ তিনি ধৰণৰ আলচাৰ হ'ব পাৰে। আলচাৰ মানে ঘাঁ। কৰ্ণিয়াত ঘাঁ এটাটো হ'ব পাৰে বেক্টেৰিয়েল কৰ্ণিয়েল আলচাৰ, এটা হ'ব পাৰে ভাইৰেল, এটা হ'ব পাৰে ফাংগেল। বেক্টেৰিয়েল কৰ্ণিয়েল আলচাৰত কি হয়, চকুৰ ভিতৰত ঘাঁ হৈ পেলাই চকুজুৰি ফুলি যায় আৰু ৰঙা পৰে আৰু অত্যন্ত বিষ হয়, ৰঙা পৰে আৰু চকুৰ পৰা পানী বা পুজ ওলায়। দ্বিতীয় প্ৰকাৰৰ হৈছে ফাংগেল কৰ্ণিয়েল আলচাৰ। ফাংগেল কৰ্ণিয়েল আলচাৰ সাধাৰণতে যেনেকৈ মৰাপাটৰ পাত বা ধানৰ পাত যদি চকুত লাগে তেতিয়া হ'ব পাৰে। এতিয়া এই ফাংগেল কৰ্ণিয়েল আলচাৰত সময়মতে চিকিৎসা কৰিলে ভাল হৈ যায়। ইয়াত সাধাৰণতে বিষ কম হয়, কিন্তু ই বহুদিনলৈকে থাকে। তৃতীয় প্ৰকাৰ হৈছে ভাইৰেল কৰ্ণিয়েল আলচাৰ। ভাইৰাল ইনফেকশ্যন হ'লে, যেনেকৈ আমি বতৰৰ ভাইৰেল ইনফেকশ্যন হয়, কেতিয়াবা ধৰক আমাৰ ভাইৰেল কনজাংটিভাইটিছ হয় বা তাৰ লগত এছ'চিয়েটেড ভাইৰেল কৰ্ণিয়েল আলচাৰ হ'ব পাৰে। হ'লে আমি যদি সময়মতে চিকিৎসা নকৰোঁ তেতিয়াহ'লে ইও কৰ্ণিয়াটোত ঘাঁৰ সৃষ্টি কৰিব পাৰে। তাৰ উপৰিও কেতিয়াবা চকুত কণ্টেক্ট লেন্স ৱেৰাৰবিলাকে যদি চকুত কণ্টেক্ট লেন্স বেছি সময় পিন্ধি থাকে, এখন কণ্টেক্ট লেন্স মেক্সিমাম 8 ঘণ্টা পিন্ধি থাকিব পাৰে। তাতকৈ যদি বেছিকৈ পিন্ধি থাকে কি হ'ব, চকুৰ কৰ্ণিয়াত ৰাপ পৰি পেলাই কৰ্ণিয়াত ঘাঁৰ সৃষ্টি কৰিব পাৰে। আৰু কণ্টেক্ট লেন্সটো প্ৰতিদিনে আমি চলুচনটো চেঞ্জ কৰি থাকিব লাগে। যদি চলুচনটো আমি চেঞ্জ নকৰোঁ কি হ'ব পাৰে, ইয়াত একান্থমি বা কেৰাটাইটিছ ইনফেকশ্যন হ'ব পাৰে। তো একান্থমি বা কেৰাটাইটিছ ইনফেকশ্যন হোৱাৰ ফলতো চকু যদি বিষাব, ৰঙা পৰিব আৰু ইয়াৰ পৰা পানী ওলাব পাৰে। সেয়েহে আমি এই কৰ্ণিয়াৰ এই সকলোবোৰ ইনফেকশ্যন কেনেকৈ হৈছে তাৰ ওপৰত ভিত্তি কৰি আমি ট্ৰিটমেণ্টটো দিব পাৰোঁ। আৰু সেয়েহে আমি এই কৰ্ণিয়াটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এইটো যাতে আমি চকুত আঘাত নাপাওঁ তাৰ ব্যৱস্থা আমি কৰিব লাগে। আৰু আঘাত পালেও আমি লগে লগে চকু চিকিৎসকৰ ওচৰত আহি পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কেতিয়াবা দেখা যায় যে চকুত কৰ্ণিয়াত আঘাত লগাৰ বহুদিন পিছত মানুহে চিকিৎসাৰ কাৰণে আহে, তেতিয়া চিকিৎসাটো ফলপ্ৰসূ নহয় আৰু চকুৰ যিটো দেখা সমস্যা এইটো বাঢ়ি গৈ থাকিব পাৰে। ধন্যবাদ।